বন্ধুসকল চাওক, বহুতে কৈছিলে যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে বহুত টকা দিয়ে বা ছাত্ৰ ছাত্ৰীসকলক ফ্ৰীকৈ শিক্ষা দিয়ে, সেইকাৰণে হিন্দু ধৰ্ম ত্যাগ কৰি তেখেতসকলে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। আৰু সেই কথা জানিবৰ কাৰণে মই আহি উপস্থিত হৈছো উজনি মাজুলীৰ যিটো আমাৰ উজনি চেৰপাই নামনি চেৰপাত উপস্থিত হৈছো। নামনি চেৰপাই এখন মিচিং জনজাতীয় গাঁৱত মই বৰ্তমান উপস্থিত আছো। মোৰ পাছফালে দেখিছে এটা চাৰ্চ আছে, কিছু নিলগতে চাৰ্চটো আছে, 20 মিটাৰমান দূৰতে চাৰ্চটো আছে। আৰু খ্ৰীষ্টান ধৰ্মৰ বহুকেইজন লোকো আমাৰ মাজত উপস্থিত আছে। বহুতে কৈ থাকে যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে আপোনাক বহুত বহুত টকা দিয়ে বা আপোনালোকক ফ্ৰীকৈ ছাত্ৰ ছাত্ৰীক ল'ৰা ছোৱালীকেইটা পঢ়ুৱাই। এই কথাবিলাক সঁচা নেকি? মিছা, এইবিলাক চব মিছা। আমিহে পইচা দিম। পইচা দিয়ে? কেনেকে মানে দিয়ে? আমি ঈশ্বৰৰ নামত যদি মই কুকুৰা 2জনীমান পুহিছো, তাৰে পোৱালি দিলে, পোৱালি দিওঁতে তাৰমানে ঈশ্বৰৰ নামত আমি দান দিওঁ, প্ৰথম ফল হিচাপত ঈশ্বৰক দান দিওঁ। এই বস্তুটো